হে ভগৱান ক'ত আছা তুমি অসমখনত এইবোৰ হৈ আছে কি এযোৰ চেণ্ডেলক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত লংকাকাণ্ড এজন নিহত পুৰুষ মহিলাসহ 10 গৰাকী আহত ছোৱালীৰ একযোৰা চেণ্ডেল লৈ কেনে ছোৱালীৰ চেণ্ডেলখন বেলেগত ছোৱালী লৈ গৈছে সেইটো কথা কওঁতে ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ গৈৰৈমাৰীৰ কানখাৰত গাঁওখনৰ শিশুৰ এযোৰ চেণ্ডেলক কেন্দ্ৰ কৰি আছাদ আলী আৰু নতুব আলীৰ ফৈদৰ মাজত সংঘটিত হৈছে সংঘাত নতুব আলীৰ ফৈদে আছাদ আলীৰ ঘৰলৈ আহি আক্ৰমণৰ অভিযোগ এই ভয়ংকৰ আক্ৰমণত আহত হৈছিল আছাদ আলী আৰু আছাদৰ শহুৱে 10 গৰাকীতকৈও অধিক লোক গুৰুতৰভাৱে আহত আছাদ আলী আৰু ইন্তাজ আলীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় আছাদ আলী অন্যতে জীৱন মৃত্যুৰ সৈতে যুঁজি আছে ইন্তাজ আলী এই ভয়ংকৰ ঘটনাৰ পাছতে সৃষ্টি হৈছে হাহাকাৰময় পৰিৱেশ আমাৰ ঘৰত মাৰপিট হৈছে তাৰমানে এই ছোৱালীৰ একযোৰা চেণ্ডেল লৈ কেনে ছোৱালীৰ চেণ্ডেলখন বেলেগত ছোৱালী লৈ গৈছে সেইটো কথা কওঁতে আমাৰ মাজাৰ ডেগাৰ বোৱাৰীক সিহঁতে আইখিনি চুলত ধৰি মাৰিছে মাৰি আছে সিহঁতে আমি ঘৰতে আছোঁ ঘৰৰ ভিতৰত মই মুড়ি খাই আছোঁ সেইটো সময়ত আমি ঘৰৰ পৰা ওলাইছোঁ ওলাই কিনে মোৰ স্ত্ৰীক ক'লোঁ যে চাই আছোন বাহিৰত কি হৈছে সি যাই পেলাই চাই আছে যে সিয়াত তাতে চুলত ধৰি মাৰপিট হৈ আছে যাই পেলাই এৰা-এৰি কৰি দিছে এৰা-এৰি কৰি দিয়াৰ পিছত সিহঁতে কি কৰিছে সিহঁতেও গুচি গৈছে আমাৰ সিহঁতেও গুচি আহিছে গুচি যোৱাৰ পিছতে সিহঁতে কি কৰিছে সিহঁতে তাৰমানে তাহাঁতৰ ঘৰৰ পৰা মা দেউতা যিমান ল'ৰা ছোৱালী যিকেইটা আছিল মোটামুটি 12-13 জন আহিছিল লাঠি তারপরে ডাঙৰ ডাঙৰ ছুরি লৈ কিনে আহিছে আহি কিনে তাৰমানে আমাক আক্ৰমণ কৰিছে তাৰপিছতে আমাক ছুরিৰে কোবাইছে কিন্তু আমাৰ লাগা নাই কিন্তু আমাৰ যেটো দাদাৰ তাৰমানে যেতিয়া ছুরি দি কোপটো দিছে তেতিয়া তাৰমানে দুটা কোপ দিয়াৰ লগে লগে আমাৰ দাদাই তাৰমানে পৰি গেছে ৰাস্তাত পৰি যাওয়ার পিছতে মই থিয়া হৈ আছিলোঁ সি আৰু কি কৰিছে মোকো একদম গলাৰ মাজতে ছুরি মাৰিছে মাৰাৰ পিছতে মই তাৰমানে বহি গৈছোঁ বহি যাওয়ার পিছতে মৰাৰ লাগা নাই মই তাৰ পৰা আৰু দাউৰি বেলেগ এটা ঘৰত গেছোঁ সিহঁতে ঘৰত লৈ কিনে মোক ঝাপ দি আটকাই ৰাখিছে পিছতে সিহঁতে যেনেকে পাৰে এনেকে ইচ্ছা মতন কোবাইছে আর গাঁৱৰ কোনো এটা মানুহে যদি হাক্কি দেয় সিহঁতকো তাৰমানে আহে তাৰমানে কাটব সিহঁতকো কাটিব কোনো এটা মানুহে তাৰমানে একো ক'ব নোৱাৰে গাঁৱৰ মানুহে আৰু তাৰমানে সিহঁতে মাৰপিট কৰাৰ কাৰণে 40 ইঞ্চি কৰি ছুরি বনাই থৈ দিছে 3-4টা তাৰমানে ঘৰতে দুটা লৈ আহিছিল দুটা আনি কিনে আক্ৰমণ কৰিছে আমাক আর মাইকী মানুহ যিকেইটা আছিল গোটাইকেইটাই তাৰমানে নাটি ছাটি দি যেনেকে পাৰে আৰু সেনেকে মাৰিছে মোৰ দাদাক মাৰিছে মোৰ দাদাৰ বোৱাৰীক মাৰিছে তারপরে মোৰ পিহিক মাৰিছে তারপরে মোৰ পেহাক মাৰিছে মোকে মাৰিছে মোৰ আৰু ভতিজিক মাৰিছে শত্ৰুতা নাই এনেকে কোনো শত্ৰুতা নাই তাৰমানে সিহঁতৰ লগত শত্ৰুতা এটাই তাৰমানে সিহঁতে আমাৰ দাদাৰ ইমান টাকা পইচা পাতি হৈ আছে তাৰমানে মাতাবৰী বাহিৰত তাৰমানে মাটি ৰাখিছে সেইকাৰণে তাৰমানে সিহঁতৰ সহ্য নহয় তাৰমানে আমি সদায় তাৰমানে গৰীব হৈ থাকোঁ মানুহৰ পৰা খুজি মাঙি খাওঁ এনেকে থাকবা লাগে তাৰমানে আমাৰ ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে কিন্তু এযোৰ চেণ্ডেলক লৈ প্ৰাণ হেৰুৱাব লগা হোৱা কাৰ্যই ৰাজ্যজুৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে
সোণতলীৰ পৰা নয়ন আলীৰ ৰিপৰ্ট, অসম লাইভ 24।